হেল্ল' ফ্ৰেণ্ড, আজি দেখিছেনে কি কৰি আছোঁ? আজি আদা নহৰু সেইখিনি গুচাবলৈ লৈছোঁ ৰাতিপুৱাই শুই উঠি, আৰু সেইখিনি এতিয়া গুচাই আছোঁ। গুচাই লৈ ফাইনেলি মোৰ গুচাই মেলি হৈ গ'ল। এইফালে আদা নহৰু মটৰ বিলাহী পিঁয়াজ এইখিনি সকলোখিনি গুচাই মেলি হৈ গ'ল। এইফালে কেৰাহী এখন পাতি দি তাত পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি আছোঁ। ভাজি লৈ ইয়াত আদা নহৰু পেষ্টখিনি এতিয়া বাকি দিছোঁ। বাকি লৈ অকণমান গোন্ধটো যোৱালৈকে ভাজি আছোঁ। এইফালে মটৰ সিজাই থৈছিলোঁ, এইফালে পনীৰ আৰু বিলাহী কাটি থৈছিলোঁ। কাটি থোৱা বিলাহীখিনি এতিয়া দি দিছোঁ। দি লৈ অকণমান ভাজি ল'ম। এতিয়া বিলাহীখিনি দি লৈ মই এতিয়া অকণমান লৰাই দিম। লৰাই লৈ এইখিনি এতিয়া অলপ ভাজি ল'ম। ভাজি লৈ অকণমান শুকাই যোৱা নিচিনা হোৱা দেখি পানী অকণমান দি দিলোঁ। দি লৈ এতিয়া মটৰ আলুখিনি দি দিলোঁ। দি লৈ এইখিনি অকণমান উতলাৰ পিছত এতিয়া মই পনীৰখিনি দি দিছোঁ। পনীৰখিনি দি লৈ ফাইনেলি এতিয়া পনীৰ উতলি মোৰ পনীৰ চব্জি হৈ গ'ল। আৰু এতিয়া এইখিনি দিয়াৰ পিছত এয়া উতলিবই ধৰিছে, আৰু উতলি ফাইনেলি হৈ গ'ল। হোৱাৰ পিছত এতিয়া খাবলৈ লৈছোঁ। খাবলৈ লৈ এতিয়া ছোৱালীয়ে মই ওলালোঁ, এফালে যাওঁ বুলি ৰেডি হৈ গ'লোঁ। বাই।